মই যেতিয়া এই জীৱনৰ ঘৰত তোমাৰ কি ডাঙৰ চেঞ্জটো দেখিছা মা নোহোৱাৰ পিছত? মা যেতিয়া নাইকিয়া হ'ল নিশ্চয় বহুতকেইটা ৰেছপনচিবিলিটি আহি গ'ল। মোৰ দেউতা আছে, তাৰে উপৰি ঘৰৰ এজনী ছোৱালী। এই সময়টো যদি বেয়া হৈ আছে নিশ্চয় ভাল সময়ো আহিব। মাৰ লগত প্ৰত্যেকটা দিন কটোৱাই খুব ভাল লাগে। বিশেষকৈ আমি প্ৰগ্ৰেমছসমূহত যেতিয়া যাওঁ, শ্ব'জবিলাক থাকে, এই লং ড্ৰাইভবিলাক যিহেতু আপাৰ আছাম থাকে, কেতিয়াবা লৱাৰ আছাম থাকে, লং ড্ৰাইভছবিলাকত আমাৰ গান চান খুব আমি বজাই মেলি যাওঁ। তো সেইসমূহ বস্তু বিশেষকৈ ভাল লাগে। গৈ থাকোঁতে সেইবিলাক কথা মনত পৰি গৈ আছে। বিশেষকৈ কাজিৰঙাত আমি ৰখোঁ গড় চাবৰ কাৰণে। যিহেতু মই তেখেতৰ কন্যা হয়, মোতকৈ এক্সপেক্টেশ্যন অলপমান হ'লেও বেছি ৰাখিবই মোৰ পৰা। তে সেইটো মোক নক'লেও মই বুজি পাওঁ। আজিকালিৰ দিনত একদম কিছুমান বস্তু হৈ গৈছে যোনবিলাক ইজিলি পাব পাৰি। আজিকালিৰ দিনত এতিয়া একদম সঁচা কথা ক'ব গ'লে কিছুমান বস্তু এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে কৰে যোনবিলাক মই কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰোঁ মই নিজেই নাজানো। বহুত মন যায় মই এনেকৈ কৰি ঘূৰিম, আকৌ মনলৈ আহি যায় নাই বেকগ্ৰাউণ্ডত নামটো আছে। তুমি বোলে ষ্টেজত উঠাৰ আগত চেণ্ডেল খুলি লোৱা, সেইটো তুমি প্ৰত্যেক ইয়াতে ফ'ল' কৰা। সৰু বস্তু অবজাৰ্ভ কৰিবলৈ, কিন্তু মানে তাতে গম পাই তোমাৰ শ্ৰদ্ধা কিমান। মানুহ যোনে মানে মোৰ লগত কথা পতা নাছিল, এতিয়া তেখেতলোকে কথা পতা হৈছে। কমলিকা নামটো মই মানে এইটোও সুধিম বুলি ভাবি আছিলোঁ। কমলিকা ক'লে আমাৰ সেই ষ্টাৰ প্লাছৰ চিৰিয়েলখনৰ মনত পৰে। এইটো তোমাক কয়ে নকৰে। বাপৰে বাপ, আচলতে কমলিকা কেৰেক্টাৰটো কিন্তু বহুত দেৰিকৈহে ওলাইছে। মই জন্ম হোৱা বহুত পিছতহে ওলাইছে। আৰু তাৰপিছত স্কুলতো বহুত এইবিলাক টৰ্চাৰ খাইছোঁ। মানে কমলিকা কেৰেক্টাৰটোৰ লগত অলপমান মিলাবলৈ যায় মোক। নমস্কাৰ, মাতৃ দিৱসৰ সকলোকে, বিশেষকৈ মাতৃসকলক শুভেচ্ছা জনাই আজি এটা নতুন পডকাষ্টৰ খণ্ডলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানটো অলপ বেলেগ নহয়, মাতৃৰ ওপৰতে হয়। কিন্তু আমি কথা এনেকুৱা এগৰাকী যুৱতীৰ লগত পাতিলোঁ যোনে খুব কম বয়সত খুব বেছি মেচিয়ৰ হোৱা যেন অনুভৱ হ'ল। কমলিকা কাশ্যপ, তেওঁক হয়তো সঘনাই বিহুৰ সময়ত আপোনালোকে আজিকালি তেওঁৰ কথা শুনিছে। ভিতালী দাসৰ কন্যা। ভিতালী দাসৰ ইতিহাসৰ কথা বা তেওঁৰ গুৰুত্বৰ কথা আমি সকলোৱে জানো। সংগীত জগতত কি ধৰণে এটা নিজৰ চাপ এৰি থৈ গৈছে, তেনেকুৱা এটা সময়ত আজি তেওঁৰ কন্যাই কি ধৰণে সেই লেগেচিক আগবঢ়াই নিম বুলি ভাবিছে। তাৰে মাজত মই জানো অৰিজিনেলিটি বিচাৰি পোৱাটো খুব কঠিন। কি ধৰণে কি বুজালে এই পডকাষ্টটোৰ শেষলৈ আপোনালোকে গম পাব। কমেণ্ট ছেকশ্যনত এটা খুব ধুনীয়া মেছেজ মই অনুৰোধ কৰিম আপোনালোকক, যদি পাৰে খুব এটা ধুনীয়া মেছেজ কমলিকাৰ কাৰণে এৰিব। যি সাহস লৈ, যি মেচিয়ৰিটিত তেওঁ আগবাঢ়ি আহিছে এনেকুৱা সমাজ এখনৰ মাজত, আমি উৎসাহ জনোৱাটো দৰকাৰী। এটা কমেণ্ট ধুনীয়াকৈ এৰি দিব বুলি আশা থাকিল। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। থেংক ইউ। কি খবৰ? ভাল। মই এতিয়া গম পালোঁ আমি 2014 পিছত আকৌ এবাৰ লগ পাইছোঁ। সেইটো তোমাৰ প্ৰথম টিভিত আছিল নে? প্ৰথম আছিল। মোৰো ফাৰ্ষ্ট। আমাৰ সেইটো সেই 2014 কিবা সেইটো আছিল চাগে, মানে একেলগে গোটেইকেইটা। তেতিয়া ক্লাছ 2ত আছিলোঁ মই। তুমি ক্লাছ 2ত। এতিয়া তুমি কি পঢ়ি আছা? মই এবাৰ ক্লাছ 12 দিলোঁ। এতিয়া তুমি আৰ্টছত লৈছিলা নে? মই আৰ্টছত লৈছোঁ। এতিয়া তুমি কি প্লেন নেক্সট সেনেকৈ প্লেন কৰা নাই। চিটুৱেশ্যনে যোনফালে লৈ যায় সেইফালে গৈ থাকিম আৰু এতিয়া কথা। একো প্লেন কৰা নাই মানে যে BA কৰিবা অমুক বা অমুক ইনষ্টিটিউচনত পঢ়িম, সেনেকুৱা একো নাই? সেনেকৈ মানে ৰাখিছোঁ যে ধৰক এতিয়া যিহেতু অসমৰ ছোৱালী, কটনক সকলোতকৈ প্ৰথমে ৰাখোঁ। তাৰে উপৰিও BHU ভাবি থৈ দিছোঁ। এতিয়া য'তে পাওঁ সেইটোৱে কথা। বাকী তোমাক আজিকালি আমি টিভিত হওক ইণ্টাৰনেটত হওক সঘনাই দেখি আছোঁ। বিশেষকৈ যোৱা এটা বছৰত আমি বিশেষকৈ দেখি আছোঁ। তোমাৰ কাৰণে সেইটো কেনেকুৱা এটা ফিলিং? ইমান চবফালে ইণ্টাৰনেটত বিয়পি পৰিছা, কেনেকুৱা ফিলিং তোমাৰ সেইটো? আচলতে কথাটো হৈছে কি, প্ৰত্যেকটা বস্তুৰে মেৰিট আৰু ডিমেৰিট থাকে। মেৰিটটো এইটোৱে হৈছে যে মানুহ যোনে মানে মোৰ লগত কথা পতা নাছিল, এতিয়া তেখেতলোকে কথা পতা হৈছে। আৰু ডিমেৰিটটো এইটো হৈছে যে মানে আপোনাৰ মোৰ যে সেইটো এটা ছাইড আছে মই নিজেও বুজি পোৱা নাছিলোঁ। যে এতিয়া আপুনি মাতি আনিছে মোক এই অনুষ্ঠানটিলৈ, মই যে কিবা কথা ক'ব পাৰোঁ, মানে এই যে মাহলটো বনি আছে, এই মাহলটোত যে কিবা কথা ক'ব লাগে, এইখিনি কথা যে ঘূৰাই পকাই বনাই লৈ যে ক'ব পাৰি, সেইখিনি কথা মই ভবা নাছিলোঁ মই পাৰিম বুলি। মই কেতিয়াও ভবা নাছিলোঁ। মই আনকি এইটো ভবা নাছিলোঁ যে মই গানো গাব পাৰিম। কিন্তু
কি হৈছে এইটো মই নিজে নাজানো গানৰ মানে কি তুমি আগতে মই লৈছোঁ ট্ৰেইনিং লৈছোঁ মই বাট দেন ইণ্টাৰেষ্টটো আগৰ পৰাই আছিল মানে মাক দেখি পেলাই এনেকুৱা আছিল নে এতিয়া কিবা প্ৰেছাৰ মই একদম অনেষ্টলি ক'বা হা এটা কথা মই যি ফিল হয় মই কওঁ এতিয়া যোনটো এটা নেৰেটিভ ক্ৰিয়েট হৈ আছে যে তেওঁৰ লেগেচি তুমি নিব লাগিব প্ৰেছাৰ ফিল হয়নে কেতিয়াবা প্ৰেছাৰ অভিয়াছলি অলপ হ'লেও ফিল হ'বই কাৰণ তেখেতে যিমানখিনি কৰি থৈ গৈছে সেইখিনি মই নিশ্চয় কৰিব নোৱাৰিমেই আৰু মোৰ মায়ে ইয়াতকৈও বহুত আগৰ বছৰৰ পৰাই তেখেতে গাই গৈছিল মই এতিয়া লাইক 18 চ' তাৰে আগৰ পৰা মই মা কিজানি 17-16 তেতিয়াৰ পৰাই মায়ে গান গৈ আছে কিন্তু কথাটো হৈছে যে প্ৰেছাৰ ফিল অভিয়াছলি অলপমান হয় কিন্তু তাৰে উপৰিও মেইন কথাটো হৈছে মোৰ নিজস্ব আছে আৰু মই নাজানো কিমান দূৰলৈ যাব পাৰিম নিজস্বটো লৈ পেলাই কাৰণ কি কয় আপোনাৰ ঢৌত উঠি ভাঁহি যাব নোৱাৰি কিন্তু কথাটো হৈছে যে উঠি ভাঁহি যাবলৈ মনো নাই কিন্তু তাৰে উপৰিও মোৰ নিজৰ কিছুমান সপোন আছে সেইখিনিকো ৰাখিব লাগিব মিলাই মিলি যদি ভগৱানে ভালে কুশলে ৰাখে আগলৈ গৈ থাকোঁ তেতিয়াহ'লে গৈ থাকিম আৰু সেইটোৱে কথা বাকী প্ৰেছাৰ অলপ হ'লে ফিল হয় আৰু এই প্ৰেছাৰ যেনেকৈ ছাপ'জ লেগেচি বা এটা এক্সপেক্টেশ্যনছ টাচ কৰাটো এটা সেইটো প্ৰেছাৰ এটা বেলেগ হয় বাট দেন এতিয়া এনেকুৱা হৈছে নেকি যে তোমাৰ হয়তো গান গাব মন নাই বাট দেন যিহেতু এটা সেনেকুৱা ছ'চাইটিত বা নেৰেটিভ এটা ক্ৰিয়েট হৈছে তুমি নাগালেও নহ'ব তেনেকুৱা হৈছে নেকি তেনেকুৱা হোৱা নাই কাৰণ কিয় সংগীতটোৰ লগত মই যদি ওলাই আহিবও বিচাৰোঁ মোৰ পৰিৱেশটো ঘৰত সেনেকুৱা এটা আছেই মোৰ দেউতা যদিও এগৰাকী বিজনেছমেন তেখেত তবলা বজায় আৰু মা সংগীত শিল্পী তেখেত গায়িকা আছিল সেই বুলি মানে পঢ়া শুনাটো যিমান আমি ইম্পৰ্টেঞ্চ দিছিলোঁ ঘৰত মই সিমানে মা দেউতাই সংগীতকো সিমানে ইম্পৰ্টেঞ্চ দিব দিছে সেইবাবে ক'ব গ'লে সংগীতটো সৰুৰে পৰাই ৰাখিছোঁ এইটো যে মোৰ মন নাই মই এতিয়া কৰি আছোঁ সেইটো কেতিয়াও নহয় মই এইটো কৰি কৰি গৈ আছোঁ আৰু বাকী মানে ক'ব গ'লে আৰু বিভিন্ন ধৰণৰ লাইনত মোৰ যাবলৈ মন আছে ক'ব পাৰা যেনেকৈ মই এতিয়া একদম সঁচা কথা কওঁ যদি মই নাচিও ভাল পাওঁ অলপ চলপ একদম অলপ চলপ তাৰে উপৰিও যদি এডুকেশ্যন লাইনৰ ফালেদি চাব যোৱা যায় তেতিয়াহ'লে মই চিভিল ছাৰ্ভিচত যাব মন আছে মোৰ এতিয়া যাব মন আছে বুলি ক'লেইতো নহ'ব তাইৰ লগতে এইখনৰো দৰকাৰ আছে এতিয়া বহুতবাৰে ভাবি যদি নোৱাৰোঁ তেতিয়াহ'লেতো মনটো বেয়া লাগি যাব সেইটো কাৰণে মই ভাবোঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল ক'ত কেতিয়া কি হৈ যায় ভাবি থৈ দিছোঁ বহুত কথা যদি সাৰ্থক হয় নিশ্চয় তেতিয়া এগৰাকী বেলেগ কমলিকা হৈ আহিব পাৰিম ইয়ালৈ সেইটোৱে কথা কমলিকা নামটো মই মানে এইটোও সুধিম বুলি ভাবি আছিলোঁ কমলিকা ক'লে আমাৰ সেই ষ্টাৰ প্লাছৰ চিৰিয়েলখনৰ মনত পৰে এইটোতো তোমাক কয়ে বাপৰে বাপ যে কমলিকা বুলি ক'লে আমাৰ মনত একদম নেগেটিভ চৰিত্ৰ এটা আহি যায় তাৰপিছত তোমাক কমলিকা পাই গ'লে একদম উল্টা একদম ঠাণ্ডা ইমান গহীন ইমান নম্ৰ কমলিকা এনে অৰ্থটো কি মানে কমলিকা হৈছে পদুম পাহি মানে পেটেলছ অফ লোটাছ ফ্লাৱাৰ সেইটোকে কমলিকা বুলি কোৱা যায় কিয় এইটো কমলিকা কিয় আচলতে মোৰ নামটো কমলিকা নাছিল অ'কে মোৰ মায়ে মোৰ নামটো চেঞ্জ কৰিলে মানে মা দেউতাই মিলি লৈ প্ৰথমে মোৰ নামটো বহুত লম্বা আছিল আজি মই ডিছক্ল'জ কৰি দিছোঁ মোৰ নামটো আছিল কুহি কোমল কাশ্যপ আছিল কিন্তু সেইটো তাৰপিছত মই যেতিয়া 1 year হ'লোঁ তাৰপিছত মোৰ নামটো চেঞ্জ কৰি দিলে কমলিকা কাশ্যপ ৰাখি দিলে সেইটোৱে কিবা বিশেষ কাৰণ আছে নে নাজানো এক বছৰ তুমিতো ক'ব নোৱাৰা যে মোৰ নামটো বেয়া লাগিছে বুলি নাই মই সেইখিনি একোৱেই নাজানো বাকী নিশ্চয় সেইটোৰ অৰ্থটো একচুৱেলি খুব ভাল আচলতে কমলিকা কেৰেক্টাৰটো কিন্তু বহুত দেৰিকৈহে ওলাইছে মই জন্ম হোৱা বহুত পিছতহে ওলাইছে আৰু তাৰপিছত স্কুলতো বহুত এইবিলাক টৰ্চাৰ খাইছোঁ মানে কমলিকা কেৰেক্টাৰটোৰ লগত অলপমান মিলাবলৈ যায় মোক মই বোলো মই আৰু সেইটোক লৈ জাষ্টিফিকেশ্যন দি থাকিব নিবিচাৰোঁ এইটোৱে কথা বাকী নামটো একচুৱেলি কুহি কোমল আছিল কিন্তু এতিয়া যাইলৈ কমলিকা হ'ল এতিয়া কোনোবাই তোমাক মাতে নে কুহি বুলি নে আজি ফাৰ্ষ্ট টাইম গম পাইছে কুহি কোমল মোৰ নাই মোৰ ফ্ৰেণ্ডছে নাজানে কোনেও নাজানে এইটো নাম বহুত আগতে ৰাখা কিন্তু মোৰ যোনটো নেটিভ প্লেচ মানে মই য'ত জন্ম হৈছিলোঁ তাৰে বিভিন্ন লোকে জানে তুমি জন্ম ক'ত হৈছিলা মই আপোনাৰ এনেই মোৰ মাটো বিয়া হৈছে জালুকবাৰীলৈ মই জালুকবাৰীত জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত মানে অসমত গুৱাহাটীতে কিন্তু তাৰে একচুৱেলি বহুতখিনি বিভিন্ন লোকে মোক কুহি কোমল বুলি জানে এতিয়াও কমলিকা বুলি চিনি নাপায় এতিয়া মোৰ বিশেষকৈ এইটো কথা জানিব মন গৈছে কাৰণ সাধাৰণতে আমি দেখা পাওঁ এটা পৰিয়ালত যোনটো আপব্ৰিঙিং হয় বহুতখিনি ক্ষেত্ৰত আমি হয়তো অভিভাৱকৰ সেই ৰিফ্লেকশ্যন ল'ৰা ছোৱালীৰ মাজত আমি দেখোঁ
আমাৰ সকলোৰে আপব্ৰিঙিং অলপ বেলেগ হয় সাধাৰণতে এজন জ্যেষ্ঠ মানুহ আমাৰ পডকাষ্টত আহিলে আমি অলপ গহীনকৈ কথাটো পাতোঁ কাৰণ কিবা এটা মেইনটেইন কৰিব লাগে বাট আজি মই ফ্ৰেংকলি সুধিব খুজিছোঁ আমাৰো হয় স্কুলত সেই মানে প্ৰেছাৰ এটা থাকে হয়তো ঘৰত মাহঁতেও কিছুমান পেৰেণ্টছ এনেকুৱা হয় যে অমুক পাইছে তই কিন্তু পাব লাগিব দেই কিছুমানৰ থাকে যে যি কৰ তোমাৰ তেনেকৈ আপব্ৰিঙিং কেনেকুৱা আছিল একদম সৰুৰ পৰা তোমাৰ যেতিয়াৰ পৰা কাৰণ ক্লাছটোত তুমি টিভিত ওলাইছা সেইটোতো এটা এইটো মানে সকলোতকৈ ডাঙৰ কথা লাইক এভৰি আদাৰ ইণ্ডিয়ান পেৰেণ্টছ মোৰ মা দেউতাই অলপ হ'লেও আছিল মই এইটো কেতিয়াও নকওঁ যে মোৰ মা দেউতাই ফ'ৰ্চ কৰিছিল যে এইটো কৰিবই লাগিব কিন্তু এটা মানে সেয়া ইনডাইৰেক্টলি বুজাবলৈ যায় যে ইহঁতৰ ল'ৰা ছোৱালী যদি পাইছে মোৰ ছোৱালীও পাব লাগিব এইটো আছিলেই এইটো এতিয়া মানে মই নাকচ কৰি লাভ নহ'ব এইটো আছিলেই আৰু তাৰে উপৰিও অনুষ্ঠানসমূহত যেতিয়া ওলাবলৈ ধৰিলোঁ এতিয়া মাটো অভিয়াছলি নাই এতিয়া দেউতাই মানে কথাখিনি এনেকুৱা আৰু এইফালে ঠিকে আছে পঢ়াটো যদি সেয়া হৈ যায় তেতিয়াহ'লে কথাৰ মাজতে এতিয়া পঢ়াৰ প্ৰেছাৰটো দি দিয়ে সেইটো থাকিবই লাগিব এইটো নাথাকিলে একচুৱেলি মোৰ তুমি বাবে কেতিয়া সেই বস্তুটোত গম পালা যে এইটো থাকিবই লাগিব মানে কোনটো পঢ়াৰ প্ৰেছাৰটো এডেড থাকিবই লাগিব একচেপ্টেঞ্চটো কেতিয়া আহিল কাৰণ মইতো অনেষ্টলি কওঁ মোৰ মাষ্টাৰ্ছ মোৰ শেষ হ'ব হৈছে মোৰ এতিয়াও ফিল হোৱা নাই যে মাষ্টাৰ্ছখন কিবা কামত আহিব যদিও মই জানো কামত আহিব বাট একচেপ্টেঞ্চ অহা নাই মোৰ প্ৰথমটো মানে লাগিল যে কি কয় এতিয়া মই যদি মোৰ মাৰ্কছ বেয়া হয় তেতিয়াহ'লে কথাটো বেয়া হ'ব সেইটো হৈছে মই যেতিয়া স্কুল কেপ্টেইন মোক চিলেক্ট কৰা গ'ল নাই ক্লাছ 12ত স্কুল কেপ্টেইন মানে হেড গাৰ্ল এতিয়া মই মানে পিয়ৰ প্ৰেছাৰ আহি গ'ল মাই গড মই এতিয়া যদি কম মাৰ্কছ আনো তেতিয়াহ'লে নিশ্চয় মানে স্কুল কেপ্টেইনে ইমান কম পাইছে আৰু এইটো তেতিয়া মনত আহি গ'ল তেতিয়াৰ পৰাই পঢ়া শুনাত বেছিকৈ লাগিবলৈ ধৰিলোঁ আৰু মই মানে এইটোৱে কথা যে মই এইটো নকওঁ যে একদম পঢ়াকো বাচ্ছা এইটো কেতিয়াও নকওঁ মই 1 ঘণ্টাও যদি পঢ়োঁ মন দি পঢ়োঁ আৰু ভগৱানৰ কৃপাত সেই 1 ঘণ্টা পঢ়িলে ভাল মাৰ্কছ আনি আছোঁ এইটোৱে কথা এটা বস্তু কিন্তু হয় দেই এই বস্তুটো আমাৰ ইয়াতে মে বি সেই কালচাৰটো আমি খুব পুতুককৈ একচেপ্ট কৰিব পৰা নাই এটা যোনটো ধাৰণা যে 7 ঘণ্টা টেবুলত পঢ়ি থাকিব লাগে এইটো মিছা কথা একচুৱেলি কাৰণ তুমি যদি ভালকৈ যোনখিনি টাইম ইনভেষ্ট কৰা সেইখিনি একচুৱেলি ফ্ৰুটফুল হয় যদি আমি ভালকৈ গুৰুত্ব দিওঁ তোমাৰ 10ত কেনেকুৱা আছিল প্ৰেছাৰটো 10ত প্ৰেছাৰটো মাটো আপোনাৰ কি কয় লাইক 10 আৰম্ভ হৈছে তেতিয়াই মাৰ সেয়া হৈ গৈছে তেওঁ ৰিজাল্টটোৰলৈকে নাপালে তেখেতে নাপালে কি কয় ঠিকেই গৈছে ৰিজাল্ট মোৰ 10ত অলপমান মাইণ্ডটো অলপমান ডাইভাৰ্ট আছিল অভিয়াছলি বহুত বিভিন্ন ধৰণৰ কাম কাজ আৰম্ভ হৈ গৈছিল আৰু ছাডেনলি এটা ড্ৰাষ্টিক চেঞ্জ হৈ গৈছিল জীৱনত সেইবুলি কিন্তু কথাটো হৈছে লাইফটোত একচেপ্ট কৰিব লাগিব বহুত কথা আৰু আগবাঢ়ি যাব লাগিব কাৰণ প্ৰত্যেকটো বস্তু যদি আমি ধৰি ৰাখোঁ তেতিয়াহ'লে নিশ্চয় পিছতে থাকি যাম আগবাঢ়ি যাব গ'লে অলপমান হ'লেও নিজকে মানে আপোনাৰ ফ্লেক্সিবল বনাবই লাগিব চিটুৱেশ্যনৰ লগত সেনেকৈ আগবাঢ়ি গ'লোঁ এতিয়ালৈকে ঠিকেই চলি আছোঁ সেইটোৱে কথা ঘৰত তুমি নিজে অলপ মই সুধিছোঁ আৰু তুমি ঘৰত তোমাৰ কি ডাঙৰ চেঞ্জটো দেখিছা মা নোহোৱাৰ পিছত মানে আটাইতকৈ ডাঙৰ চেঞ্জ যোনটো ফিল কাৰণ মই জানো ডেফিনেটলি তোমাৰ তাতে ৰেছপনচিবিলিটি বহুত বাঢ়ি গৈছে এতিয়া মোৰ এতিয়া ক'ব গ'লে ঘৰখনত যিহেতু এগৰাকী মাতৃৰ যোনটো দায়িত্ব সেইটো আপুনি নিজে বুজি পাব কি হয় তাতে মা যেতিয়া নাইকিয়া হ'ল নিশ্চয় বহুতকেইটা ৰেছপনচিবিলিটি আহি গ'ল মোৰ দেউতা আছে তাৰে উপৰি ঘৰৰ এজনী ছোৱালী পঢ়া শুনা আকৌ গান নাচ তেতিয়ালৈকে বাৰু ইমানখিনি মোৰ সেয়া হোৱা নাছিল গান নাচ তাৰপিছত কেৰিয়াৰৰ কথা বিভিন্ন ধৰণৰ কথা আহি যায় কিন্তু মই তেতিয়া এটা কথাই ভাবিছিলোঁ যে এই সময়টো যদি বেয়া হৈ আছে নিশ্চয় ভাল সময়ো আহিব কাৰণ কি কয় সদায়তো ৰাতি হৈ নাথাকে অলপমান ড্ৰামেটিক কৰি দিছোঁ সদায় ৰাতি হৈ নাথাকে ৰাতিপুৱাটো সদায় আহে সেইটো ভাবিয়ে মই মানে নিজকে একচুৱেলি মই বহুত ক'ব গ'লে মই চিনেমা চাওঁ মই চিনেমা মানুহে ভাবিব পাৰে যে কি কয় এইবিলাক বস্তু নহ'ব পাৰে মানে মই একদম পঢ়া শুনাতে লাগি থাকোঁ এইটো নহয় বহুত বস্তুটো মই চিনেমা চাই শিকিছোঁ লাইফ চেঞ্জিং কিছুমান চিনেমা চাই মই বস্তুবিলাক জানিবলৈ চেষ্টা কৰিছোঁ নট অনলি লাইক মানে অকল জীৱনৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ জনাৰ্ছত যেনেকৈ কমেডি হৈ গ'ল ৰোমেন্স হৈ গ'ল বিভিন্ন ধৰণৰ এইবিলাক চাই লৈ মানে জীৱনটোক যে কেনেকৈ আমি চেঞ্জ কৰিব পাৰোঁ সেইটো বুজি পাবলৈ চেষ্টা কৰিছোঁ আৰু সেনেকৈ আগবাঢ়ি গৈ আছোঁ আটাইতকৈ পূৰা লাইফ হিটিং চিনেমা কোনখন আছিল তোমাৰ লাইভ হিটিং চিনেমা সেনেকৈ ক'ব গ'লে
সেনেকুৱা কোনো চিনেমা নাই, ক'ব গ'লে মোৰ জীৱনটোৱে চিনেমা। মই মই একদম সঁচাকৈ ক'ব পাৰোঁ যে মোৰ জীৱনটোক লৈ যদি কোনোবাই এখন বায়'গ্ৰাফি কৰে বা মই নিজেই যদি এখন অট'বায়'গ্ৰাফি লিখোঁ, তেতিয়াহ'লে নিশ্চয় এখন একদম বক্স অফিচত হিট যাব ন। এতিয়ালৈকে য়েছ, একদম বক্স অফিচত হিট যাব। এইটো মানে এইটোৱে কথা, কাৰণ কিয় বহুত কম সময়ত বহুত বিভিন্ন ধৰণৰ কথা হৈ গৈছে। বস্তুখিনি গোটেইখিনি কথা খোলাকৈ নকওঁ, কাৰণ যিহেতু চিনেমাখন বনিব তেতিয়া আপোনালোকে গম পাব। এতিয়াও চিনেমাখন মানে প্ৰচেছত আছে, সেইটোৱে সেইখিনিয়ে কথা। মই ভাবোঁ এনেকুৱা কোনো চিনেমা নাই মোৰ জীৱনত। চ' প্ৰত্যেকৰে জীৱনতে একচুৱেলি নিজৰ এটা মানে নিজস্ব থাকে ন, যে মোৰ এইটো বস্তু হৈছে, এইটো দেখোন কি কয় ভাল হ'ব লাগিছিল আকৌ বেয়া হৈ গ'ল। এই যোনটো ছাডেনলি হিট কৰে যে এইটো ভাল হ'ব লাগিছিল বেয়া হৈ গ'ল, সেই বস্তুটো এটা বহুত ডাঙৰ শিক্ষা আমাৰ বাবে। সেইটোৱে মই ভাবোঁ। আমি সাধাৰণতে এটা এক্সপেক্টেশ্যনছ আমি সকলোৱে সকলো বস্তুতে ধৰি বান্ধি ৰাখি থৈ দিওঁ, মানে পঢ়াৰ ক্ষেত্ৰৰ পৰা লৈ নিজৰ ভালপোৱা কামটো কৰাৰলৈকে। কিন্তু আমি এটা বস্তু সদায় দেখা পাওঁ যে ৰিজাল্টছটো আমাক ইমিডিয়েটলি লাগে। যে হয়তো মই আজি যদি তোমাৰ এটা সৰু উদাহৰণ দিওঁ, যে মই যদি এসপ্তাহ কণ্টিনিউৱাছলি এটা কামৰ কাৰণে যুঁজি আছোঁ, হয়তো সপ্তাহটোৰ শেষত মোৰ কামটো শেষ হৈ গ'ল, এতিয়া সেই কামটো মই ৰাইজৰ সন্মুখত আনি দিলোঁ। আনাৰ লগে লগে মোক ৰিজাল্টটো কিন্তু 2-3 দিনৰ ভিতৰত লাগিব, যদি নাহে লগে লগ ডিছএপইণ্টমেণ্ট। স্পেচিফিকলি যদি আমি গানৰ কথাটো কওঁ, আজিকালিৰ সময়ত তুমি ৰিলছ এটা বনোৱা বা তুমি যদি অডিয়েঞ্চৰ যোনটো কথা হ'ল, তোমাৰ অডিয়েঞ্চ যদি লাগে, সেইখিনি তোমাৰ খুব দৰকাৰী হৈ যায় যে ৰিজাল্টটো তোমাক সোনকালে লাগিব। তুমি নিজকে আজিকালি কেনেকৈ মেণ্টেলি প্ৰিপেয়াৰ কৰি আছা, বা নিজকে তুমি কেনেকৈ মেণ্টেলি ষ্টেবল ৰাখা, বা তুমি কি ধৰণে থট প্ৰচেছ এটাত ৰাখা যে তুমি শ্ব'জবিলাক কৰি আছা। অবভিয়াছলি বিজনেছ আহিবই, ইমান কম বয়সত তাতে সেইটো বস্তু বুজিব লাগিব। যোৱা বছৰ বিহুত যদি 30খন হ'ল, এবাৰ 33খন হ'ব বা বাঢ়িব লাগিব। তোমাৰ মাইণ্ডছেটত এই কেৰিয়াৰ ৱাইজ বা এই গানৰ ক্ষেত্ৰত বিজনেছটোক তুমি কেনেকৈ চাই আছা? আচলতে সেইটোৱে কথা, মই এই কেৰিয়াৰটোক এজ এ বিজনেছ নাচাওঁ, এইটোক মই সাধনা কৰোঁ। আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী শিল্পীয়ে যেতিয়া এই বহাগৰ বছৰটো আহি যায়, সময়টো আহি যায়, মইতো বহুত নতুন, এই খোজ দিছোঁহে। মোতকৈ আৰু বহুত ভাল কণ্ঠশিল্পী আছে আৰু বহুত এক্সপিৰিয়েঞ্চড আছে। তেখেতলোকে নিশ্চয় জানিব যে এটা তাৰমানে প্ৰেছাৰ আহি যায় মনত, যে লাষ্ট ইয়েৰ মই 20খন কৰিলোঁ, এইবছৰ আপুনি যেনেকৈ ক'লে, মই এই মনত লোৱা নাই যে মই বিজনেছটো কৰিব লাগিব। মই এনেকুৱা ভাবিছোঁ যে গান গাব মাতিছে, গান গাম, ফুল অন মানে ধুনীয়াকৈ গীতসমূহ গাম, গাই লৈ ৰাইজক যিমানখিনি দিব পাৰোঁ চেষ্টা কৰিম, আৰু ৰাইজৰ পৰা আশীৰ্বাদটো ল'বলৈ চেষ্টা কৰিম। তাৰে উপৰি কিবা যদি মোৰ কিবা খুটি নাতি থাকে, সেইটো মই নিজেই বুজি পাওঁ। সেই খুটি নাতিটো মই কি কয় চেঞ্জ কৰিবলৈ চেষ্টা কৰোঁ। বাকী যদি বিজনেছৰ ক্ষেত্ৰলৈ আহি যায়, তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে এতিয়াও সিমানখিনি মই ডিমাণ্ডিং নহয় যে মই বিজনেছটো ষ্টাৰ্ট কৰোঁ, আৰু বহুত কাম আছে। সেইখিনি কৰাৰ পিছত নিশ্চয় সংগীতটোক বিজনেছৰ ক্ষেত্ৰলৈ লৈ যাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, কিন্তু মই নকৰোঁ। কাৰণ কিয়, সংগীতটোক মই সাধনা হিচাপে ৰাখোঁ। মই ভাবোঁ যে সংগীতটোক মই সাধনা লৈয়ে লৈ যাওঁ, সেইটোক বিজনেছত মই ট্ৰান্সফাৰ কেতিয়াও কৰিব নোৱাৰোঁ। সেইটোৱে কথা। কিন্তু তুমি ভাবানে সেই বস্তুটোৱে কোনোবা এটা পইণ্টত হয়তো লাইফৰ ছাষ্টেইনেবিলিটিত অলপ দিগদাৰ দিব পাৰে, যদি আমি বিজনেছটো ভালকৈ বিজনেছ হিচাপে যদি নকৰোঁ? সেইটোৱে কথা। এতিয়া কথাটো হৈছে যে মোৰ মাও সেই বস্তুটোক কিন্তু বিজনেছ হিচাপে লোৱা নাই, নল'লে। তেখেত আজি নাই আমাৰ মাজত, তেখেতে সেনেকৈ গুচি গ'ল। আৰু এই বস্তুটো মানে ক'ব গ'লে বিভিন্ন শিল্পীৰ বিভিন্ন ধৰণৰ মত বিনিময় থাকে। তেখেতলোকে কিছুমানৰ বাবে হ'ব পাৰে যে এইটোক এজ এ বিজনেছ ৰাখিম, কিছুমানে ভাবিব পাৰে যে এইটোক মই সাধনা হিচাপে ৰাখিছোঁ, সাধনা হিচাপেই যাম। তাৰপিছত এতিয়া কথাটো হৈছে মোৰ এইটো হৈ গ'ল যে মায়ে যিহেতু মোক পথটো দেখুৱাই দিলে, চ' মই এতিয়া আৰু চেঞ্জ কৰিব নোৱাৰোঁ। মই বিজনেছ হিচাপে নলওঁ, এইটো মোৰ সাধনা হয়, গীত গাব লাগে গাই যাম, সেইটোৱে কথা। তেওঁৰ লাইফৰ পৰা ডেফিনেটলি তুমি এনেকুৱা বহুত লেচনছ পাবা, যোনখিনি হয়তো এজন নতুন আৰ্টিষ্টে আজিৰ সময়ত পুতুককৈ নাপাব পাৰে, যোনে প্ৰথমবাৰ আহিছে। যদি মই সোধোঁ তেওঁৰ লাইফত এনেকুৱা কিবা ইনষ্টেঞ্চ যোনটো হয়তো তোমাৰ মুখেদি আমি জানিব খুজিম, যে তেওঁ ইমানখিনি কাম কৰিলে, ইমানখিনি নাম কৰিলে, ইমান সন্মান দিলে, তাৰ মাজতো মই জানো তেওঁৰ মাজত কিবা এটাতো থাকিব যাক লৈ তেওঁ হয়তো দুখ পাইছিল। ইণ্ডাষ্ট্ৰি হওক বা গানৰ কথাতে হওক, অসমক লৈ কিবা তেনেকুৱা আছে তোমাৰ যোনটো তুমি জানা হয়তো ক'ব খোজা? আছে, বিভিন্ন ধৰণৰ কথা আছে যোনবিলাক মায়ে দুখ কৰিছিল, কিন্তু সেইখিনি কথা মই কেতিয়াও ডিছকাছ কৰিব নোখোজোঁ। তেখেত নাই যেতিয়া আৰু সেইখিনি কথা ওলাই লৈনো কি পাম।
এইটোৱে কথা। বাকী দুখটো চবৰে জীৱনতে আছে আৰু মানে ক'ব গ'লে বিভিন্নজনে বিভিন্ন পায়ো বহুত দুখ পায়, বিভিন্নজনে বহুত কম পায়ো খুব সুখত থাকে। তে সেইটোৱে মই ক'ব বিচাৰিছোঁ, বহুত এগৰাকী মানে ভাল ক'ব গ'লে ভালকৈ থকা এগৰাকী ব্যক্তিক যদি আপুনি ইনষ্টাগ্ৰাম বা ক'ৰবাত দেখা পায়, তেখেতৰ কিজানি ৰিয়েলিটি খুব বেলেগ হ'ব পাৰে। তো সেইটোৱে কথা। মোৰ মাৰ লগতো এনেকুৱাই আছিল। খুব মানে মানুহগৰাকী জলি আছিল, কিন্তু ভিতৰত তেখেতৰ দুখো বহুত আছিল। সেইটোৱে কথা। মানে সেই বস্তুটো মই কেৱল তেওঁৰ কথা বুলি নহয়, আমি সকলোৰে কথাত সেই বস্তুটো আজিকালি ইমান এপ্লিকেবল, আজিকালি বেছি হৈছে ইনফেক্ট ন, একদম যে তুমি যদি মানুহৰ আগত হাঁহি নাথাকা, হঠাৎ মানে তোমাক পুতুককৈ জাজ কৰি ল'ব যে একদম তেওঁ হয়তো এৰগেণ্ট হ'ব পাৰে বা কিবা হ'ব পাৰে। মই তোমাৰ যদি এটা এক্সপিৰিয়েঞ্চ হিচাপে সোধোঁ, লাইভ শ্ব'বিলাক কৰিলে আমি সাধাৰণতে শুনা পাওঁ বিৰাট এক্সস্টিং হয়, বেলেগ জেগা ঘূৰিব লাগে। কেতিয়াবা এনেকুৱা হৈ যায় নে আমনি লাগি যায় আৰু কাৰো লগত কথা নাপাতো, নে সেই ষ্টেজত উঠাৰ লগে লগে এটা বেলেগ এনাৰ্জি আহি যায়, বেলেগ এটা ফিলত গুচি যোৱা? আচলতে কি হয়, এই বছৰত কেইখনমান কৰিলোঁ, বহুত এক্সস্টিং, একদম সঁচা কথা। কিন্তু কিবা এটা আছে যে ষ্টেজখন পোৱাৰ লগে লগে সেই এটা এনাৰ্জি আহিছে যে এইখন মঞ্চ যদি মই ভাল কৰিছোঁ, তেতিয়াহ'লে নেক্সটখন মই আৰু ভাল কৰিবই লাগিব। সেই মনত যোনটো মানে আহি যায় আৰু এটা ক'ব গ'লে এক্টিভনেছ আহি যায় ষ্টেজখন দেখিলে, সেই তেতিয়া ভালেই হৈ যায়। এইটোৱে কথা। বাকী একো বেলেগ সেয়া নাই। মই এইবাৰ কেতেকী বাৰীৰ যে কথা কৈ আছিলোঁ, মই সেইখিনি সময়ত মোক ক'লে তেওঁ যে তুমি বোলে ষ্টেজত উঠাৰ আগত চেণ্ডেল খুলি লোৱা, সেইটো তুমি প্ৰত্যেক ইয়াতে ফ'ল' কৰা। বিৰাট ভাল লাগিল সেই কথাটো। মানে সৰু বস্তু অবজাৰ্ভ কৰিবলৈ, কিন্তু মানে তাতে গম পাই তোমাৰ শ্ৰদ্ধা কিমান। মনৰ পৰা এইটো বস্তু একদম প্ৰথমৰ পৰাই কৰি আহিছিলা, কাৰোবাৰ পৰা শিকিছিলা, নে কেনেকৈ আহিলে বস্তু? আচলতে মই বহুত কম্পিটিশ্যন কৰিছোঁ। গীতসমূহতো এতিয়া লাইভ শ্ব'জ কৰিব আৰম্ভ কৰিছোঁ, কিন্তু মই কম্পিটিশ্যন বহুত কৰিছোঁ। আৰু কম্পিটিশ্যনসমূহত নাজানো কিয় নিজেই মনত আহি যায় যে কি কয় মানে চেণ্ডেলযোৰ খুলি লৈ ষ্টেজটোত উঠোঁ। তে সেনেকৈ মনত আহি গ'ল। এতিয়া প্ৰত্যেকখন মঞ্চই ক'ব গ'লে এখন মন্দিৰ, তাতে যাই লৈ গান গাব লাগিব। আৰু দৰ্শকসমূহ হৈছে আমাৰ ভক্ত, তেখেতলোকক যদি আমি নিৰাশা কৰোঁ তেতিয়াহ'লে কথাটো বেয়া হ'ব। এইটোৱে কৰোঁ। সেইটো কাৰণে ভাবোঁ যে কি কয় শ্ৰদ্ধা কৰি লৈ যদি উঠোঁ, নিশ্চয় ভগৱান থাকিব। কিবা কাৰণত যদি মোৰ খুটি নাতি থাকিও যায়, নিশ্চয় তেখেতে বচাই ল'ব। সেইটো ভাবিয়ে মই উঠোঁ। এইটোৱে কথা। তুমি ৰাতি কেতিয়াবা লেট নাইটটো শ্ব' হৈছে চাগে, তেতিয়া ভক্তসকলক দেখি কেনেকুৱা লাগে? তেতিয়া ভক্তসকল লাইভ শ্ব'ৰ যে উৎপাত কৰি দিয়ে। একদম তেতিয়া ভক্তসকলৰ অলপমান মানে নিয়ম নীতিবিলাক চেঞ্জ হৈ যায়। তেতিয়া ভক্ত হৈ নাথাকে, তেখেতলোক অলপমান মানে তেতিয়া ভগৱান হৈ যায়। একদম ফুল। সেই চিটুৱেশ্যনসমূহত ভাল লাগে, কিন্তু বেয়া লাগে বুলি নকওঁ। সেই থাকিব লাগে অলপমান কিছুমান মানে খুটি নাতি, তেতিয়াহে ভাল লাগে। কাৰণ প্ৰত্যেক ফালৰ পৰা যদি ভাল হৈ যায়, তেতিয়াহ'লে চুগাৰ হৈ যাব। অলপমান তিতা কেৰেলা লাগে, তেতিয়াহে মানে বেলেঞ্চ হৈ যায়। সেইটোৱে কথা। স্কুলত মই তোমাৰ এটা ভিডিঅ' দেখিছিলোঁ ৰেকৰ্ডিঙৰ, চাগে কেইটামান বছৰ আগত, স্কুল ড্ৰেছযোৰ পিন্ধি পেলাই এয়া কৰিছিলা। মই এটা প্ৰেছ কনফাৰেঞ্চৰো ভিডিঅ' দেখিছিলোঁ, তাতেও স্কুল ড্ৰেছযোৰ পিন্ধি গৈছিল। তোমাৰ এটেণ্ডেঞ্চ মানে 90% মান আছিল চাগে। মানে মোৰ একচুৱেলি সেইটোৱে প্ৰব্লেম আছিল। আৰম্ভণিতে মই বহুত শ্ব'জ কেইটামান কৰি ল'লোঁ, য'ত তাৰমানে মই ক্ষতি কৰি লৈ যাবলগীয়া হ'ল। তাৰপিছৰ পৰা মই বোলো নাই, মোৰ যিয়ে নাহে কিয়, মোৰ কিবা ৰেকৰ্ডিং ডাবিং থাকিলে বা কিবা থাকিলে, মই স্কুলৰ পৰাই বাহিৰে যাম। মোক কোনো সেয়া হ'ব নালাগে। কাৰণ কিয়, মোৰ মানে ক্লাছ টিচাৰে ক'ব বাধ্য হৈ গ'ল আৰু তোমাৰ এটেণ্ডেঞ্চ বহুত কম আছে কমলিকা। তেতিয়া মই অলপমান মনটো বেয়া লাগিল। মানে স্কুল কেপ্টেইন হয়, আকৌ যদি এটেণ্ডেঞ্চ কমি যায়, তেতিয়াহ'লেতো কথাটো বেয়া হ'ব। নাই, স্কুলৰ পৰা বাহিৰে যাম। যোনে যিয়ে নকওক কিয়, স্কুলৰ পৰা কেনেকৈ আহে সেই ডেডিকেশ্যনটো? মানে মোৰ জীৱনত নাহিলেই। নহয়, মই যিহেতু বেলেঞ্চ কৰিব লাগিব। কাৰণ বেকগ্ৰাউণ্ডত এটা নাম থাকি গ'ল নহয়, ভিতালী দাসৰ কন্যা। তেখেতৰ যদি এতিয়া ইমেজটো বেয়া হৈ যায় সকলোৰে আগত, তেতিয়াহ'লে আৰু কথাটো বেয়া হৈ যাব। আৰু মই এইটোৱে ভাবোঁ যে মই কিবা এটা কৰিলে প্ৰত্যেকবাৰে মোৰ মা দেউতাৰ নামটো পিছফালে আহি যাব। মা দেউতাৰ নামটো বচাই ৰাখিবৰ কাৰণে বহুত কাম মই ভাবি চিন্তি কৰোঁ, কিন্তু সেইটোৱে কথা। আৰু এইটো কাৰণে চবফালে বেলেঞ্চ কৰিবৰ কাৰণে নিজস্বটো কেতিয়াবা পাহৰি যাওঁ, যে এপিয়াৰেঞ্চটো পাহৰিয়ে যাওঁ। মই যদি একদম মানে এডজাষ্টেড আছোঁ, তথাপিও মই যাওঁ। মই বোলো নাই, মাতিছে নহয়, যাবই লাগিব। সেইটোৱে কথা। থাকিও যায়, সেইটো এটা প্ৰেছাৰ থাকি যায় যে বা তাই হৈয়ে গ'ল নে এতিয়া লেভেল দিবলৈ। সেইবিলাক শুনিছানে? হা, একদম কেনেকুৱা লাগে? গাত লাগেনে? খং উঠেনে? নালাগে। কিয়? মোৰতো মাথা বেয়া হৈ গ'ল হয়। নাই, কেনেকৈ সেই বস্তুটো কৰা কোৱাচোন? মানে ইমান কামলি নিজকে কেনেকৈ ৰাখি আছা? প্ৰথম কথাটো হৈছে, সকলোৰে অপিনিয়ন কেতিয়াও মিলিব নোৱাৰে। আজি কোনোবাই কাৰোবাক ভাল পাইছে, মানে এজ এ দৰ্শক ভাল পাব পাৰে, কোনোবাই বহুত বেয়াও পাব পাৰে।
এতিয়া সেই বুলি যে আমি প্ৰত্যেকগৰাকী মানে কি কয় দৰ্শককে হেপ্পী কৰাব পাৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে যে তেখেতে আমাক ভাল পাবই লাগিব সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ কিয় প্ৰত্যেকগৰাকী শিল্পীৰে হেটাৰ্ছ আৰু ফলোৱাৰ্ছ দুটাৰে দৰকাৰ আৰু মই যেনেকৈ ক'লোৱে চবফালে যদি মিঠা মিঠা হৈ থাকে তেতিয়াহ'লে চুগাৰ হৈ যাব অলপমান তিতা কেৰেলাও লাগে মাজত তেতিয়াহে ভাল লাগে সেইটোৱে কথা থ্ৰু আউট দ্য স্কুল টাইম মই যেতিয়া ক্লাছ কিমান 11-12 মই নিজৰ লগতে কৈ আছোঁ কাৰণ মই বেলেগৰ লগত কম্পেয়াৰ কৰাটো জাষ্টিফাইড নহ'ব একদম আৰু একদম নিজকে অলপ এয়া কৰি আছোঁ 12লৈকে মানে আমিবিলাকে যদিও কিবা কিবি কৰিব মন যায় থাকে কিবা কৰিব মন যায় থাকে আমি কেতিয়াও প্ৰফেচনেলি সেইবোৰ বস্তু কেনেকৈ হৈ ভাবি চোৱা নাছিলোঁ বা বহুতখিনি হয়তো এনেকুৱা কথা বুজা নাছিলোঁ যিখিনি কথা আজি মই তোমাৰ মুখৰ পৰা শুনি আছোঁ সেই এই পিৰিয়ডটো মানে ছাপ'জ মই ধৰি লওঁ 1ৰ পৰা 12লৈকে স্কুলৰ ফেজটোত আমি সাধাৰণতে এডুকেশ্যন ছিষ্টেমটোক গালি দি থাকোঁ যে মানে কিতাপৰ বাহিৰে একো নিশিকায় কিন্তু তেনেকুৱা সময়ত তোমাৰ এক্সাম্পল যদি লওঁ কিতাপৰ বাহিৰত বহুতখিনি জানা বুলি গম পাইছোঁ এতিয়া তোমাৰ সেই বাহিৰৰ কথাখিনি আদাৰ দেন স্কুল কিবা কিতাপ পঢ়া তোমাৰ নিজৰ ইণ্টাৰেষ্ট আছে নিজৰ হবি আছে নে কেনেকৈ তোমাৰ আৰু বাহিৰা হবি কি মানে বাহিৰা ক'ৰ পৰা কি অধ্যয়ন কৰা মই বাহিৰা অধ্যয়ন বুলি ক'লে সেনেকুৱা কোনো মই কিতাপ বিশেষকৈ নপঢ়োঁ কিন্তু মই অসমীয়া কমিক্স পঢ়োঁ যেনেকৈ ৰংমন হৈ গ'ল ৰংমন একচুৱেলি মোৰ আইতাই প্ৰথম কিনি দিছিল সেনেকৈ মোৰ ইণ্টাৰেষ্টটো আহিল বাকী এনেকৈ নভেলছ হৈ গ'ল এইবিলাক মই নপঢ়োঁ সময় নাই বিশেষকৈ মই সেইটোৱে ক'লোঁ বহুত দীঘলীয়া সময় নাথাকে আৰু মই যেনেকৈ ক'লোঁ চিনেমাসমূহ চাওঁ সেনেকৈ চাওঁ আৰু বিশেষকৈ মাৰ লগত ঘূৰি ঘূৰি সমাজ দেখিছোঁ তুমি তেওঁৰ শ্ব'ত গৈছিলা হয় হয় ঘূৰি ফুৰোঁ মই এই সৰুৰে পৰা যিহেতু ঘূৰিছোঁ সমাজ দেখিছোঁ প্ৰত্যেকজন ব্যক্তিয়ে যে আমাৰ ফলীয়া নহয় সেইটো মই গম পাইছোঁ তো সেইবাবে কাকো মই মানে এইটো কেতিয়াও ফ'ৰ্চ নকৰোঁ যে আপুনি মোৰ ফলোৱাৰ্ছ হ'বই লাগিব হেটাৰ্ছ হৈ থাকক কিন্তু ভালে থাকক আপুনি সেইটোৱে মই ভাবোঁ সেইটোৱে কথা সেই একচুৱেলি ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চে বা অভিজ্ঞতাই বেছিখিনি কথা শিকায় নেকি ন একদম কিতাপত বা অট'বায়'গ্ৰাফিখন পঢ়াতকৈ ছিটুৱেশ্যনে এজন মানুহক বহুত মেচিয়ৰ্ড কৰিব পাৰে আজিৰ টাইমত হয়তো তোমাৰ বয়সৰ বহুত ল'ৰা ছোৱালীয়ে তোমাৰ কথা শুনি আছে বা তোমাক ফ'ল' কৰা আৰম্ভ কৰিছে কি ক'ব বিচাৰে তেওঁলোকক মোক ফ'ল' কৰিব নালাগে মই বহুত অ'ল্ড ফেশ্বন হয় মই একদম এজনী ক'ব গ'লে বহুত মানে কি ক'ম আৰু বহুতে বেছি চিম্পল আৰু মোক ফ'ল' কৰি লাভ নাই নিজৰ যি এইম আছে সেইটোত ফ'ল' কৰি গ'লে হ'ল কাৰণ মই নিজে জানো মই কি ছোৱালী হয় মই কি কয় বহুতে বৰিং পাৰ্চন মই আজি এতিয়া কেমেৰাটো অহাৰ লগে লগে যিমান মই একদম ফৰফৰাই কথা কৈ গৈ আছোঁ মই কিন্তু কেমেৰাৰ আঁৰত একদম বহুত শান্তশিষ্ট হৈ থাকোঁ কিন্তু মোৰ কেইটামানে ফ্ৰেণ্ড চাৰ্কল আছে বহুত ডাঙৰ নহয় এই 4-5টামান তেখেতলোকৰ আগত কিন্তু মোৰ আচল ৰূপটো ওলাই যায় সেইটো কেনেকুৱা ৰূপ বা একদম উদ্ভণ্ডালী একদম একদম সেইটো উদ্ভণ্ডালী বুলি নকওঁ আৰু সেইটো মানে ফ্ৰেণ্ডশ্বিপ যেনেকৈ হ'ব লাগে সেইটো হৈ থাকোঁ সেইটোৱে কথা মোৰ নিচিনা হৈ একদমেই লাভ নাই মই খুবেই বৰিং অ'ল্ড ফেশ্বন আৰু মই নিজকে চম্ভালি ৰাখিব নাজানো মই অলপমান মানে ইম'চনেলো হয় কিন্তু বহুত জেগাত কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰোঁ সেইবাবে নিজস্বটো ৰাখিলে আগবাঢ়ি গ'লে হ'ল কাকো ফ'ল' কৰি লাভ নাই এতিয়া এটা ইছ্যু বুলিয়ে মই এইটো ধৰিছোঁ যে ছাপ'জ এতিয়া তোমাক তোমাৰ মাৰ এক্সাম্পল লৈ পেলাই কয় তাৰে মাজত তোমাৰ নিজৰ অৰিজিনেলিটিটো তুমি কেনেকৈ বিচাৰি পাম বুলি ভাবিছা এই বছৰটোত মই যিমানখিনি মঞ্চ কৰিলোঁ প্ৰত্যেকখন মঞ্চতে উঠাৰ আগতে যিমানখিনি এংকাৰ্ছ বা ঘোষক থাকে তেখেতলোক সকলোৱে এটা কথা কৈ আগবঢ়াই নিয়ে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ আপোনালোকৰ মঞ্চলৈ আহিবলৈ বিচাৰিছে এনেকৈ আমন্ত্ৰণ জনাই লৈ যায় সেইটোক লৈ মই কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ যে তেখেত মোৰ মাতৃ আছিল আৰু তেখেতে যি অৱদান দি থৈ গৈছে সেইখিনিক কেতিয়াও মই ডিনাই কৰিব নোৱাৰোঁ সেইখিনিক লৈ কিজানি আজি তেখেত যে আমাৰ মাজত আছে তেখেত নাই তথাপিও অমৰ হৈ আছে সেইটোৱে কথা নিজস্বটো বিচাৰিব হ'লে অভিয়াছলি বহুত কাম কৰিব লাগিব আৰু এতিয়া মই অলপমান এক্সপেৰিমেণ্টেল কাম কৰিম বুলি ভাবিছোঁ অকল যে মই মাৰ লিগেচিটোৱে ধৰি ৰাখিম সেইটো নহয় মোৰ নিজস্ব যোনটো মোৰ জনাৰ সেই জনাৰত মই গীত গাম বুলি আশা কৰিছোঁ নাজানো আৰু সেইটো এতিয়া আঁকোৱালি লয় নে নলয় সেইটোৱে কথা এক্সপেৰিমেণ্টেল হ'ব কিন্তু খুব মানে লেগেচি ধৰাতকৈ মোৰ ফিল হয় অৰিজিনেলিটি ক্ৰিয়েট কৰাটো বেছি একদম আৰু মানে এডেড প্ৰেছাৰটোৰ বাহিৰে তুমি নিজস্ব এটা নিজ ক্ৰিয়েট কৰা বা নিজৰ আইডেণ্টিটিটো ক্ৰিয়েট কৰা বেছি টান আৰু আজিৰ সময়ত হয়তো এতিয়া তুমি 2 বছৰ মানে হ'ল চাগে ন এবাৰ পাৰফৰ্ম কৰি আছা তোমাৰ নিজৰ কেতিয়া ফিল হৈছে বা ফাৰ্ষ্ট কেতিয়া তুমি এইটো ফিল কৰিলা যে ইয়াৰ পিছত তোমাৰ ব্ৰেক থ্ৰুটো হ'ল যে এতিয়া তোমাক মানুহে লাহে লাহে শ্ব'জবোৰত মাতা হৈছে বা লাহে লাহে তুমি গম পাইছা মোক মানুহে শুনা হৈছে
সেইটো তুমি ফাৰ্ষ্ট কেতিয়া ৰিয়েলাইজেশ্যন কৰিছিলা ফাৰ্ষ্ট ৰিয়েলাইজেশ্যনটো? মোৰ সেনেকৈ ফিল হোৱাই নাছিল। মই যেতিয়া প্ৰথম বছৰ যেতিয়া হ'ল কিবা এটা ভাইৰেল হৈছিল ছামথিং, মানে নিউজত নে ছ'চিয়েল মিডিয়াত হৈছিল, মইতো গমেই পোৱা নাছিলোঁ। মোৰ ফেমিলি মেম্বাৰ্ছে দেখুৱাই, এইটো তুমি হয়নে? মই বোলো হয়। তাৰপিছত মই গম পালোঁ যে মানে লাষ্ট ইয়েৰ মানে 2023 তাতে মাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, তাতে যাইলৈ মোক জাষ্ট অলপমান গুণগুণাব দিলে, সেনেকৈ মই গালোঁ। এতিয়া সেই বস্তু যে ইমান ভাইৰেল হৈ যাব, ইমান যে মানুহে চাব, মই এইটো কেতিয়াও ভাবাই নাছিলোঁ। আৰু মই নিজকে খুব এইটো ভাবিছিলোঁ যে মই যদি গান নাগাওঁ বা মাৰটো যদি ধৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে মই নিশ্চয় মোৰ যোনটো মাথাত আছে মই সেইটোৱে কৰিম। মানে মই এতিয়া প্ৰকাশ কৰি নিদিওঁ কি ভাবিছোঁ, মই সেইটো বস্তুৱে কৰিম। তেতিয়া মই গানৰ লাইনটো খুব এৰি দিলোঁ হয় আৰু। কিন্তু দেখিছোঁ দেখোন এতিয়া বস্তুটো হৈ গ'ল। কিন্তু তথাপিও মই মোৰ নিজৰ যোনটো মোৰ হেঁপাহ আছে সেইটো মই কৰিহে এৰিম। তোমাক যদি এতিয়া মই সোধোঁ যে আজিৰ টাইমত তুমি ফ্ৰী হ'লে কি কৰা, মানে তুমি অল্ড ফেশ্বন শব্দটো ব্যৱহাৰ কৰিলা, মানে কিয় স্পেচিফিকলি কিয় অল্ড ফেশ্বন? আজিৰ টাইমত অল্ড ফেশ্বন বুলি ক'লা যে? কাৰণ মই জেনজি যোনটো আপোনাৰ কি কয় জেনেৰেশ্যন, জেনজি কি কোৱাচোন মোক অলপ, তোমাৰ মতে জেনজি কি? আচলতে একদম সঁচা কথা ক'ব গ'লে এই জেনজি, তাৰপিছত এইবিলাক যি বস্তু, এইসমূহ বস্তুৰ কথা মই জানা বা এইখিনি কথাৰ নলেজটো একদম সঁচা কথা ক'ব পাৰে মই ছ'চিয়েল মিডিয়াৰ পৰাহে পাইছোঁ। ইয়াৰ আগতে জেনজি এইবিলাক কি বস্তু একো বুজি পোৱাই নাছিলোঁ। ইভেন মই মোৰ দেউতাক সুধিছোঁ এদিন, দেউতা জেনজি অৰ্থটো কি হয়? যে জেনজি মইতো বুজিয়ে নাপাওঁ কি বস্তু। তাৰপিছত মই যেতিয়া গুগলত চালোঁ যে আচ্ছা কথাটো এইটো, ইট মিনছ ময়ো জেনজি হয়। মই এতিয়া জেনজি যদি হয়, মই দেখোন সেইটো কেটেগৰীতে নপৰোঁ। জেনজিয়ে যি কাম কৰে আজিকালিৰ দিনত একদম কিছুমান বস্তু হৈ গৈছে যোনবিলাক ইজিলি পাব পাৰি। আজিকালিৰ দিনত এতিয়া একদম সঁচা কথা ক'ব গ'লে কিছুমান বস্তু এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে কৰে যোনবিলাক মই কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰোঁ মই নিজেই নাজানো। বহুত মন যায় মই এনেকৈ কৰি ঘূৰিম, আকৌ মনলৈ আহি যায় নাই বেকগ্ৰাউণ্ডত নামটো আছে। সেইটোৰ কাৰণে, সেই প্ৰেছাৰটোৰ কাৰণে মন নাযায় নে নিজৰ নাই, মনৰ পৰাই নাহে? নিজৰ মনৰ পৰাই নাহে। কিন্তু তাৰে উপৰিও বেকগ্ৰাউণ্ডৰ নামটো সদায় ভাবিবই লাগিব। কাৰণ মই আজি যিয়ে নকৰোঁ, আজি আপুনি যদি কিবা এটা ভুল কথা কৈ দিলে অতনু আংকলৰ নামটো আহি গ'ল নহয়। ৰিলেট কৰিব পাৰি। সেইটোৱে কথা। আজি মই যদি কিবা এটা কৰি দিলোঁ, ভিতালী দাসৰ কন্যাই কিবা এটা কৰিলে, আমি মানে জিতা জাতা এক্সাম্পল অফ নেপটিজিম। সেইটো কি ভাবা নেপটিজিমৰ কথা? মানে একচুৱেলি চাব গ'লে এইবিলাক আমাৰ ওপৰত এপ্লিকেবলে নহয়। কাৰণ বিজনেছ এটা আমি লৈ লোৱা নাই নহয়, আমাকতো একচেপ্টেঞ্চ দিব লাগিব, তাৰপিছতহে চাব, নাচালে নাচাব পাৰে। একদম মই উদাহৰণ এটা দিওঁ নেপটিজমৰ। আজি মোৰ মায়ে গীতসমূহ গালে, গোৱাৰ পিছত মোক মায়ে প্ৰত্যেকটো ষ্টুডিঅ'ত লৈ যায়, য'তেই যায় মা। কাৰণ মই ঘৰৰ এজনী ছোৱালী, মই ছিংগল চাইল্ড হয়। দেউতা কামলৈ গুচি যায়, দেউতা বিজনেছমেন হয়, মোক মায়ে লৈ যায়। মায়ে এতিয়া লৈ যায় কাৰণে এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে তেখেতলোকৰ লগত মই অলপমান পৰিচিত হৈ গৈছোঁ। একদম এটা সঁচা কথা ক'ম, এতিয়া যদি মই কিবা এটা কাম কৰিব বিচাৰোঁ, মোৰ সেই কিন্তু ষ্ট্ৰাগলটো নহ'ব। মানে ষ্ট্ৰাগলটো বুজি পাইছেনে মই কোনটো গৈছোঁ? সেই ষ্ট্ৰাগলটো মোৰ নহ'ব। কাৰণ কিয়, মই কিছুমান ব্যক্তিক জানো যোনে এই কামটো বা এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছে। কিন্তু তেনেস্থলতে মোতকৈও বহুত ভাল এগৰাকী কণ্ঠশিল্পী হ'ব পাৰে, তেখেত কিন্তু বহুত লুকাই থাকিব পাৰে, জাষ্ট বিকজ তেখেতৰ সেইখিনি কাৰো লগত চিন পৰিচিত নাই। তাই সেই বস্তুটোৰ কাৰণে মই ভাবোঁ যে নেপটিজমৰ যদি অৰ্থটো ক'বলৈ যোৱা যায়, আমি বিভিন্ন লোকক জানো এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত কোন হৈ আছে, কিন্তু সেই বুলি যে আমি একেবাৰে কামটো সঠিকভাৱে পাই যাম সেইটো কেতিয়াও নহয়। আমাৰো অলপ হ'লেও কাম আছে, কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে আমি বস্তুটো যদি মই 10 দিনৰ ভিতৰত পাইছোঁ, এগৰাকী আউটছাইডাৰ বা ক'ব গ'লে এগৰাকী বেলেগ কণ্ঠশিল্পী হৈ গ'ল, যাৰ মাক দেউতাক তেখেতলোক যদি এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত নহয়, যিকোনো ইণ্ডাষ্ট্ৰিয়ে নহওক কিয় জড়িত নহয়, তেতিয়াহ'লে সেই কামটো পাবৰ কাৰণে কিজানি 50 days মান লাগিব পাৰে। সেইটোৱে উদাহৰণ। আৰু মোৰ এনেকুৱা লাগে যে ছাপ'জ তুমি যোনটো ক'লা, যোনটো ষ্ট্ৰাগল পাবলৈ সেইটো ডেফিনেটলি বহুত কম। তুমি ফাৰ্ষ্ট ক্লিকটো পাই যাবা। ফাৰ্ষ্ট ক্লিকটোৰ পিছত সেই ধাৰাটো বান্ধি ৰাখিবলৈ কিন্তু তেতিয়া প্ৰেছাৰটো ডাবল হৈ যাব এজন বাহিৰৰ ইয়াতকৈ। মানে আমি সাধাৰণতে এইখিনি কথা বাহিৰত আলোচনা কৰা শুনি থাকোঁ, দেখা পাই থাকোঁ, কিন্তু এই কথাটো নকয় যে যোনটো তুমি ক'লা, আজি তুমি কিবা এটা কৰাৰ আগত তোমাৰ এডেড প্ৰেছাৰ এটা আছে যে তুমি এটা ফেমিলিৰ নাম এটা লৈ পেলাই তুমি কৰিব লগা আছে। চ' হয়তো বাহিৰৰ মানুহ এজনক ইমান পুতুককৈ জাজ নকৰে, কিন্তু তোমাক হয়তো 10 গুণ বেছিকৈ জাজ কৰিব। প্ৰেছাৰটো ডেফিনেটলি তাতে বেছি থাকিবই। এইবিলাক গৈ
মোৰ মতে এটা টাইমৰলৈকে থাকে, তাৰপিছত নিজেও মানুহেও একচেপ্ট কৰিলে আৰু নিজে ছাষ্টেইন কৰিব লগা থাকিলে হৈয়ে যায়। একদম সেইটোৱে কথা। বাকী আৰু অলপ বেলেগ কথালৈ আহিছোঁ এতিয়া। খাই চাই কি ভাল পোৱা? মই নিজে চিকেনৰ বনোৱা? অলপ চলপ, বেছি নাজানো, একদম সঁচা কথা এলেহুৱা কৈছোঁ। নেকি সঁচাকৈ কোৱাচোন? মই এলেহুৱা নহয়, কিন্তু মই ইমান এটা বনায়ো ভাল নাপাওঁ, বিশেষকৈ সময় নাপাওঁ মই, যিহেতু স্কুল থাকে। স্কুলৰ পৰা আহিলোঁ মই পাহৰি গৈছিলোঁ তুমি স্কুলতে আছা। মই স্কুল থাকে, তো স্কুলৰ পৰা আহিলে ধৰক ৰেকৰ্ডিং থাকিলে, ডাবিং থাকিলে, সেইবিলাক কামত গ'লোঁ, ষ্টুডিঅ'ৰ ইণ্টাৰভিউ এইবিলাক থাকে, সময় নাপাওঁ কিন্তু সেইটোৱে কথা। কিন্তু যদি মোক একদম সুধিবলৈ যায় মোৰ কি খাই ভাল লাগে, চিকেনৰ যিকোনো ডিছ হ'ব পাৰে আৰু ম'ম'। তোমাৰ এতিয়া যদি তুমি বানাৰস যোৱা হয় তেতিয়া চলিব লাগিব আৰু তেতিয়া তুমি ছাপ'জ হাইপথেটিকেলি তুমি যদি বাহিৰ যাবলগীয়া হৈ যায়, ইয়াতে গানৰ কি কৰিম বুলি ভাবিছা? সেইটোতো এটা ডিষ্টেঞ্চ হৈ যাব। এই কথাটো মোক মোৰ কাজিন, সি মোক সুধিছে যে তই যদি যাৱ তই ইয়াতে কেনেকৈ মেইনটেইন কৰিবি? মই বোলো কিবা এটাতো কৰিবই লাগিব, আৰু কুছ পানে কে লিয়ে কুছ খোনা পড়তা হে। এতিয়ালৈকে বানাৰস যে যাম সেইটো মই হোৱা নাই কিন্তু দেই, কাৰণ মই অসমৰ ছোৱালী, মোৰ প্ৰথম প্ৰেফাৰেঞ্চ সদায় কটনে থাকিব। কটনত পাই গ'লেতো খুবেই ভাল। তাৰপিছততো মিউজিক ছেক্ৰেটাৰী খেলিবা চাগে বা যিয়ে দিবই, সোমোৱাৰ লগে লগ বান্ধি লৈ যাব তোমাক। মই কিন্তু কালচাৰেল ছেক্ৰেটাৰীৰ কাৰণে নহওঁ। কিয়? মই প্ৰেচিডেণ্টৰ কাৰণে হওঁ। তাই ইণ্টেনশ্যন লৈয়ে সোমাব। নাই মই নিশ্চয় কালচাৰেল ছেক্ৰেটাৰী হ'ব পালেনো কি লাগে, বহুত তাতে কটনৰ পৰা বাপৰে বাপ। আমাৰ ঘৰত এইটোৱে কথা চলে যে বেলেগ একো নহ'লেও কটনত যাতে ছিটটো পাওঁ, সেইটো সদায় এটা থাকিবই। সেই গৰিমাটো বেলেগ, বহুত কিন্তু বেলেগ নিউজ ধৰণৰ। চেনেলে বিচাৰি নাপায়। একদম এতিয়া সেইটোৱে কথা। বহুত মই যেনেকৈ ক'লোঁ, মোৰ মাথাত বহুত কথা চলি থাকে, সেইটো কেতিয়াও প্ৰকাশ নকৰোঁ, সেইটোৱে কথা। চেনেলাইজ কৰিবলৈতো কিবা এটা মাধ্যম থাকে। আজি ধৰা যেতিয়া মনটো বেয়া লাগে, হয়তো অকলশৰীয়া লাগে, সেইখিনি সময়ত কেনেকৈ হেণ্ডেল কৰা, মই ডিল কৰা? নাচোঁ। নাচি দিয়া? এনেই কিবা নাচি দিয়া নে ভাল ক্লাছিকেল? মই ফুল হেডফোনছ লগাই দৰ্জা বন্ধ কৰি, কাৰণ দেউতাটো কামলৈ গুচি যায়, অকলে নাচি থাকোঁ। ঘৰত এতিয়া তুমি আৰু দেউতা? মই আৰু অকলে? দেউতাই। দেউতা গ'লে তুমি অকলে ঘৰখনত গোটেই? কি কৰি থাকা গোটেই এটা টাইম? টিভি চাওঁ, তাৰপিছত গান অলপমান প্ৰেক্টিছ কৰোঁ অভিয়াছলি, তাৰপিছত স্কুলৰ যিহেতু কাম থাকে সেইসমূহ কৰোঁ, আৰু মোৰ আধা টাইম পঢ়াতে গুচি যায়। পঢ়াকো হয় নহয় মই আধা টাইম মোৰ পঢ়াত গুচি যায়, বিশেষকৈ এক্সামছৰ সময়ত পঢ়াটোত গুচি যায়। তাৰপিছত টিভিটো চাওঁ, তাৰপিছত অলপমান জেনেৰেশ্যনটো জেনজি নহয়, মই ৰিলছো অলপমান স্ক্ৰল কৰোঁ, আৰু এইটোৱে কথা সময় পালে। তুমি হাইব্ৰিড জেনজি? একদম কমপ্লিট নহয় কিন্তু অলপমান। তাৰপিছত সেনেকৈ টাইমটো কেনেকৈ গুচি যায় গমেই নাপাওঁ, আৰু সেইটোৱে কথা। মই এটা অলপ আনঅৰ্থডক্স কুৱেশ্যন সোধোঁ। জেনজি যিহেতু পপুলাৰ ছোৱালী, এতিয়া ইণ্টাৰনেটতো তুমি চাই আছা, ল'ৰাবিলাকে কামোৰ দিয়েনে? নিদিয়ে? দিয়ে। ৰিপ্লাই চিপ্লাই দিয়া নে? ডুম চুম দিয়া নে? নহয়, মই ৰিপ্লাই চবকে ভালকৈ দিওঁ। এতিয়া ৰিপ্লাই নিদিলেও মানুহে ভাবিব পাৰে যে এৰগেণ্ট এটিটিউড থকা বুলি, সেইটো কাৰণে ৰিপ্লাই সকলোকে দিওঁ, সেইটোৱে কথা। কিন্তু এইবিলাক কামোৰবিলাক সেইবিলাক কেনেকৈ ডিল কৰা? চেম টু ইউ, বাছ সেইটোৱে কথা। আৰু কি ক'মনো মই, সেইটোৱে কথা। কৰিলে ফ্ৰেণ্ড জ'ন। এই ফ্ৰেণ্ড জ'ন বস্তুটো আজিকালি সঘনাই হোৱা হৈছে চব ক্ষেত্ৰতে। ভাবানে ভাল বস্তু ফ্ৰেণ্ড জ'ন কৰাটো? বহুতে আঘাত পায় ফ্ৰেণ্ড জ'ন কৰা। নহয়, একচুৱেলি কথাটো হৈছে যে ফ্ৰেণ্ড জ'ন বস্তুটোৰ অৰ্থটো মই ইমান ভালকৈও নাজানো দেই, এইটো কিহৰ কাৰণে ইমান পপুলাৰিটি পাই গৈছে। কিন্তু কথাটো হৈছে যে মোৰ ক্ষেত্ৰত মই এতিয়া সেই দিশৰ ফালে যাব বিচৰা নাই। অবভিয়াছলি এজ এ ফ্ৰেণ্ড আমি ভালে থাকিব পাৰিম, বাট সেই বস্তুটো যদি আহি যায়, নাই, দূৰতে থাক। বহুত দূৰত থাকক, সেইটোৱে কথা। বুজিলি? এইটো কিয় মই কৈ আছোঁ, তুমিও ৰিলজত দেখাই পাবা, ফ্ৰেণ্ড জ'নটো খুব ট্ৰেজিক বনাই দিয়ে আৰু ইণ্টাৰনেটত নাজানো, এইটো আমাৰ বেমাৰে আছে যে আমি অলপ বস্তুটো টানি খুব ৰস লগাই দুখ লগা কৰি দিওঁ, যাতে আৰু দুখ লগা বস্তু মানুহে বেছি জল্দি ৰিলেট কৰে। চবেই কৈ থাকে চবৰে দুখ, সেইটো কিয় হয়? মই আপোনাৰ কথা শুনিছোঁ, তো আণ্টিয়ে কৈ আছিল ফোনত চাইলে কান্দি থাকা বুলি। সেইটো মোৰ দুখ নহয়, এইটো এক্সেচিভ সুখ হৈ গ'লে কাজিয়া লাগে।
সেইটো কাৰণে এয়া হ'ল কিন্তু মানে তুমি মন কৰিছানে নাই এইটো যে দুখ লগা বস্তু বেছি চলে অৰিজিত সিং বেছি চলা হৈ গ'ল হয়নে নাই তুমি ফিল কৰা নাই সেই বস্তুটো আচলতে দুখটো এটা এনেকুৱা বস্তু যোনটো যাকে শুনোৱা যায় সিয়ে আমাৰ ফলীয়া হৈ যাব কাৰণ কি ছোৱালীজনীৰ বহুত দুখ আছে ছোৱালীজনীক অলপমান আগবঢ়াব লাগিব কিন্তু সেই বস্তুটোৱে যদি মই অলপমান মানে হেপ্পী হৈ লৈ কওঁ যে কি কয় এই হ'ব লাইফত যি হয় হ'ব মই আগবাঢ়ি যাম ছোৱালীজনীৰ পাৱাৰ আছে নিজে উঠিব পাৰিব আমি একো কৰাব দৰকাৰ নাই এই এটা চিম্পেথি আহি যায় ন এই চিম্পেথিটোৰ কাৰণে নিশ্চয় উঠিব পাৰে এইটো কিন্তু তুমি ভাল কথা এটা ক'লা সেইটোৱে কথা মানে হয় বহুত ক্ষেত্ৰত কয় এনেকে যে তাইতো পাৰিব তাই ষ্ট্ৰং হয় মানে কি নিথঙুৱা কৰি থৈ এৰি থৈ যাব সেনেকুৱা বুজাই দিয়া টাইপ হয় ন মানে এতিয়া মই মোৰ মাৰ সেয়া হোৱাৰ পিছৰ পৰা মই নিজকে বহুত শান্ত কৰিবলৈ চেষ্টা কৰিছোঁ মই নিজকে চেষ্টা কৰোঁ যে মানে নিজকে কি কয় বেলেগতকৈ বেলেগ কৰি ৰাখোঁ কাৰণ কিয় মই এতিয়া ঘৰৰ এজনী ছোৱালী হয় বিভিন্ন ধৰণৰ ৰেচপনচিবিলিটি আহি যায় চ' ফৰ ডেট ৰিজন মই নিজকে অলপমান হ'লেও বেলেগ কৰি ৰাখিব লাগিব অলপমান পাৱাৰফুল বনাই ৰাখিবই লাগিব যাতে কাৰো একো সেয়া নাথাকে পইণ্ট আউট কৰিবলৈ যে ছোৱালীজনীৰ এইটো ভুল আছে কাৰণ মই যেনেকৈ ক'লোঁ বেকগ্ৰাউণ্ডৰ মাৰ নাম আছে তাই এই কথাখিনি ভাবি চিন্তিয়ে মই মানে গৈ আছোঁ সেইখিনিয়ে সেইটোৱে কথা এনেকৈ কৰি কৰি গৈ আছোঁ বাকী ইমান এনেকৈ মই মানে কথাটো ভালকৈ বুজাই ক'ব নোৱাৰিম এইটো মোৰ মাইণ্ডত আছে মোৰ মুখত অহা নাই এইটোৱে কথা ভালে আছে এইটো যদি বুজাই দিলা হয় মোৰ ভয় লাগি গ'ল হয় যে ইমান কম বয়সত তাই ইমান বুজি কেনেকৈ পাইছে আৰু বুজাব কেনেকৈ পাৰিছে বাকী ইণ্ডাষ্ট্ৰীত এতিয়া বৰ্তমান কাম কৰি থকা মানুহখিনিৰ পৰা সহায় পাই আছা তেওঁলোকৰ পৰা ছাপৰ্ট পাই তুমি সৰুৰ পৰাইতো চাগে বহুতক পাইছাই মই নিশ্চয় পাইছোঁ মাৰ সেইটো লগত কেনেকুৱা হয় ৰিলেশ্যনটো পিছত এতিয়া যেতিয়া তুমি তেওঁলোকক প্ৰফেচনেলি পোৱা আৰু তেতিয়া পাৰ্চনেলি পোৱা তেতিয়া অভিয়াছলি মই যে গান গাওঁ সেইটো কথা কোনেও গম পোৱা নাছিলে তেওঁলোকেও নাজানে তেতিয়াও কোনেও গম পোৱাই নাছিল অভিয়াছলি মোৰ মায়ে যিমানখিনি মোক শিকালে তে সেই গান গোৱা কথাখিনি এতিয়া যেতিয়া গম পালে তেখেতলোকে এতিয়া মোক আমন্ত্ৰণ জনায় ডাবিংছ থাকিলে কিবা থাকিলে সেইসমূহ গীত গাওঁ গোৱাৰ পিছত অলপমান তেখেতলোক সেয়া হয় যে কি কয় যিহেতু মই তেখেতৰ কন্যা হয় মোতকৈ এক্সপেক্টেশ্যন অলপমান হ'লেও বেছি ৰাখিবই মোৰ পৰা তে সেইটো মোক নক'লেও মই বুজি পাওঁ তে কাৰণ গানসমূহ সেনেকুৱা বনায় মোৰ বাবে এতিয়ালৈকে যিমানকেইটা গালেও হিট হোৱা নাই এটাও তথাপিও হিট মানে ভিউজৰ ক্ষেত্ৰত হিট বুলি কৈ আছা নে কেনেকুৱা তোমাৰ মতে হিটটো কি আজিকালিৰ দিনত গান চাই গান নুশুনে নুশুনে তে কথাটো সেইটোৱে আজিকালিৰ দিনত গান চাই মানুহে গানটো নুশুনে তে সেই ক্ষেত্ৰত কিন্তু হিট হোৱা নাই বাকী শ্ৰোতা দৰ্শকৰ নিজৰ অপিনিয়ন আছে আৰু যোনে মিউজিকৰ টেষ্ট আছে তেখেতলোকে নিশ্চয় গান শুনিব নাচায় এই গান চোৱা কালচাৰটোৰ কথা আজিকালি মিউজিক ভিডিঅ' আৰু যদি চিম্পলকৈ বুজাই দিওঁ গুৱাহাটীত আজিকালি বা অসমত আজিকালি দেখা যায় মানে একদম অজস্ৰ মিউজিক ভিডিঅ' বনোৱাও বেছি এক্টিং কৰা তাতকৈও বেছি গোৱা তাতকৈও বেছি এই মিউজিক চোৱা কথাটো যোনটো ক'লা তুমি তাৰ ওপৰত তোমাৰ অপিনিয়নটো কি তুমি কি ভাবা সেই বস্তুটোৰ কথা কৰিব লাগে সেইটো কোনো বেয়া বস্তু নহয় কিন্তু সেইটো ধাৰাটোৱে মানে জেনেৰেশ্যনটোক চেঞ্জ কৰি দিব নালাগে আজিকালিৰ দিনত কি হয় এটা গানক আমি জাজ কৰোঁ যে ভিডিঅ' কোৱালিটি কেনেকুৱা ভিডিঅ'টো কেনেকুৱা বনাইছে সেইটো গান লাগিলে বহুত মানে ভাল গান নহ'বও পাৰে ভিডিঅ' কোৱালিটি খুব ভাল হৈ গৈছে গানটো চলি কিছুমান গানৰ কিন্তু মই এটা কথা ক'ব বিচাৰিম এইখিনিতে এই ধাৰাটো চেঞ্জ কৰাত কিন্তু এতিয়া হৈ গ'ল শংকুৰাজ দা হৈ গ'ল বা এই জেনেৰেশ্যনৰ কেইগৰাকীমান শিল্পী আছে তেনেকৈ তন্ময় দাদা হৈ গ'ল তাৰপিছত আমাৰ সানিধ্য দাদা হৈ গ'ল ভাস্কৰ চোৱাল দাদা তেখেতলোকে কিন্তু বস্তুটো চেঞ্জ কৰিবলৈ চেষ্টা কৰিছে এই গীতসমূহত মানে হিৰ' হিৰ'ইন থাকিব নালাগে শুনক ৰাইজে শুনক গীতটি শুনক যদি ভাল লাগিছে আঁকোৱালি ল'ব সেইটো কিন্তু বহুত ভাল লগা হয় কিন্তু তেওঁলোকৰ গানকেইটা শুনে নাচায় মানে চোৱাটো পিছত হয় মানে তোমাৰ গানবিলাক তুমি এতিয়া কি কৰিম বুলি ভাবিছা তুমি তোমাৰ গান মানুহক দেখুৱাবা নে শুনাবা মই শুনাবলৈ চেষ্টা কৰিম কিন্তু তাতেও মই কৈছোঁ ন কপালখন লাগে যদি চোতাল হয় তেতিয়াহ'লে নিশ্চয় নচলিব সেইটো আমি অলপ শেষলৈ আহিছোঁ এইটো মই জানো বহুতে জানিব খুজিব আৰু মই মোৰ নিজৰ ক্ষেত্ৰতো দেখিছিলোঁ মানুহৰ ইণ্টাৰেষ্ট বেছি হয় এনেকুৱা ধৰণৰ প্ৰশ্নত যেতিয়া আমি আমাৰ নিজৰ পৰিয়ালৰ কথা পাতোঁ সেইবিলাকত মানে মই এতিয়া ক'লে কোনে শুনিব মই তোমাৰ পৰা জানিব খুজিম তোমাৰ সেই যোনটো তোমাৰ যি মনত আছে এটা এনেকুৱা ষ্টৰি বা এনেকুৱা এটা হয়তো তোমাৰ মাৰ লগত কিবা এটা ঘটনা যোনটো তুমি প্ৰত্যেক দিনাই হয়তো স্মৰণ কৰা বা হয়তো মন বেয়া লাগি থকা সময়খিনিত স্মৰণ কৰা যোনখিনি তোমাক মনটো বহুত ভাল লগায় বা সেই চেন্স অফ ছিকিউৰিটিটো দিয়ে
কিবা অলপ সেনেকৈ ক'ব খুজিবা? মাৰ লগত প্ৰত্যেকটা দিন কটোৱাই খুব ভাল লাগে। এতিয়া তেখেতৰ লগত বিশেষকৈ আমি প্ৰগ্ৰেমসমূহত যেতিয়া যাওঁ, শ্ব'জবিলাক থাকে, এই লং ড্ৰাইভবিলাক যিহেতু আপাৰ আছাম থাকে, কেতিয়াবা লোৱাৰ আছাম থাকে, লং ড্ৰাইভছবিলাকত আমাৰ গান চান খুব আমি বজাই মেলি যাওঁ। সেইসমূহ বস্তু বিশেষকৈ ভাল লাগে। এইবছৰ ময়ো কেইটামান মানে আপাৰ আছামত শ্ব' কৰিলোঁ। গৈ থাকোঁতে সেইবিলাক কথা মনত পৰি গৈ আছে। বিশেষকৈ কাজিৰঙাত আমি ৰখোঁ গড় চাবৰ কাৰণে। সেয়াই খুব ভাল লাগে আৰু সেইবিলাক কথাই। এতিয়া তোমাৰ নেক্সট 2-3 মাহত কি প্লেনছ? ৰিজাল্টটোতো দিয়া নাই এতিয়ালৈ। ৰিজাল্ট তোমাৰ মে 20 তাৰিখৰ পিছত। তাৰ এতিয়া কি প্লেন কৰিছা? নে সেই 20 তাৰিখৰ পিছত ডিচাইড হ'ব যে কি প্লেন কৰিবা? নাই, প্লেন আছে, কিন্তু মই ডিছক্ল'জ নকৰোঁ। কামৰে আৰু নহয়, বেলেগ পঢ়া শুনাৰ লগত ৰিলেটেড। চ' আজি ভাল লাগিল তোমাৰ লগত কথা পাতি। মানে ক্লাছ 2ত লগ পোৱা ছোৱালীজনী ইমান ডাঙৰ হৈ গ'ল, মোৰে বুঢ়া লাগি গ'ল। কিন্তু ভাল লাগিল তোমাৰ লগত কথা পাতি। আৰু মোৰ চবতকৈ বেছি ভাল লাগিছে যে মই তোমাৰ কথা শুনি আছিলোঁ। বহুতে কয় যে তুমি বিৰাট মেচিয়ৰ। আজি সঁচাকৈ ৰিয়েলাইজ হ'ল যে তুমি বহুত মেচিয়ৰ। আৰু এনেকেই যোৱা, এনেকেই থাকা। অল্ড ফেশ্বন বুলি নক'বা, অল্ড ফেশ্বন নহয়, বাকীবিলাক বেছি আউট ফেশ্বন, তুমি বেছি ইন ফেশ্বন, এনেকৈ ভাবি পালে। বাট আজি কথা পাতি বিৰাট ভাল লাগিল। শেষত কিবা ক'ব খুজিবা? মই বিচাৰোঁ যে এই যোনটো চেনেল, এইটো আৰু আগবাঢ়ি যাওক। সেইটোতো বিচাৰিবাই, আৰু মনৰ কথা কিবা এটা কৈ যোৱা। তোমাৰ চেনেল বাদ দিয়া, এইটো হ'ব আৰু মনৰ কথা তেতিয়াহ'লে মই ভগৱানৰ ওচৰত এইটোৱে বিচাৰোঁ যে 12ৰ ৰিজাল্টটো ভাল হওক বাছ। কিমান 90%? অঁ, 90 কেনেকুৱা থাকে টাৰ্গেট? কিবা ভাবি থৈছে যে 95ৰ ওপৰ লাগে, 90 ওপৰ লাগে? 95টো টাৰ্গেট ৰাখিছোঁ। তাতকৈ তলত যিমান আহিলে হওক আৰু 80 আৰু 90 ঘৰৰ ভিতৰত ঠিক আহিলে আছে, মই প্ৰেডিক্ট কৰোঁ এটা। মই এনেই তোমাৰ এয়াখন চাই প্ৰেডিক্ট কৰোঁ যে এইটো হ'ব নে নাই। তুমি কিন্তু ৰিজাল্টৰ পিছত ক'ব লাগিব। মোৰ পূৰা এনেকুৱা লাগিছে 95ৰ ওচৰা-ওচৰি যাব। মানে হয়তো পইণ্টটো 95ৰ বেছি হ'ব, বা 94ৰ পৰা 95 এনেকুৱা এটাৰ ভিতৰত থাকিব লাগি আছে মোৰ। আপকে মুহ মে ঘি শক্কৰ। যদি ছাপ'জ হৈ যায় 1% বোলা বেট কৰোঁ কিবা, তুমি মোক গিফ্ট এটা দিব লাগিব। দিম, হ'ব। কি ল'ম? ভাল গান এটা ল'ম। হ'ব। ন আমাৰ ইণ্ট্ৰ' গান এটা লৈ লওঁ। একদম পাৰি ন ঠিক এনেকুৱা আছে, এটা বঢ়িয়া। ডান্সত তোমাৰ যদি 90 আৰু ইজি কৰি 92ৰ পৰা 95 যদি সেইটো স্কেলত হয়, তে তুমি আমাক এটা ভাল ইণ্ট্ৰ' গান গিফ্ট দিবা। নিশ্চয়। ডান। আৰু যদি তোমাৰ নাই, ঠিক আছে, আমিয়ে বেনিফিট আমি ঠিক আছে। থেংক ইউ ছ' মাছ কমলিকা। ভাল লাগিল, ভালকৈ থাকা আৰু লগ পাম। একদম নিশ্চয়। আজি পডকাষ্টটো আমি ইয়াতে এণ্ড কৰোঁ। এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। মাতৃ দিৱস বুলি কেৱল আজিয়ে মাতৃ প্ৰেম কৰিম তেনেকুৱা নহয়। মাতৃক প্ৰেম সদায় কৰক। দেশ মাতৃক প্ৰেম কৰক, ৰাজ্যৰ মাতৃক প্ৰেম কৰক, অসমীয়াইক মৰম কৰক। আৰু তাকে কৈ আজি আমি খণ্ডটো সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে, পডকাষ্টটো শুনাৰ বাবে ধন্যবাদ।